আজি উজনি অসমত সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ ওপৰত যি আক্ৰমণ নমাই আনিছে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসন আৰু পুলিচ সম্পূৰ্ণৰূপে জগৰীয়া। গতিকে আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাংবিধানিকভাৱে সেই দায়িত্ব পালন কৰক আৰু প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰক। প্ৰতিজন নাগৰিকে স্বতন্ত্ৰভাৱে ঘূৰি ফুৰাৰ যি অধিকাৰ, বিভিন্ন ঠাইত কৰ্ম বিচাৰি বা জীৱন জীৱিকাৰ স্বাৰ্থত গৈ কাম কৰাৰ যি অধিকাৰ, সেই অধিকাৰ যাতে সুৰক্ষিত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। কিন্তু এই আহ্বান জনায়ো আমি হতাশ হ'বলগীয়া হৈছে, কাৰণ য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰি আছে, সেইকাৰণে ন্যায়িক ব্যৱস্থাৰ ওপৰত আমি আহ্বান জনাইছোঁ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘৃণাৰ ৰাজনীতি কৰি আছে, মিয়াৰ নাম লৈ যি বিদ্বেষৰ ৰাজনীতি কৰি আছে আৰু সংঘাত সৃষ্টিৰ মাজেৰে 2026 চনৰ যি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰি আছে, তাৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বহু সচেতন লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিন্তু FIR দাখিল কৰিছে। আনকি দিল্লীত হৰ্ষ মাণ্ডেৰ নামৰ খুব ৰেপিউটেড এজন IS অৱসৰপ্ৰাপ্ত IS আৰু সমাজকৰ্মীয়ে আপোনাৰ গোচৰ ৰুজু কৰিছে। সেইকাৰণে ন্যায়িক ব্যৱস্থাৰ ওপৰত আমি আহ্বান জনাই আশা কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। যদিহে সঁচাকৈ অসমত শান্তি সম্প্ৰীতি আচলতে অটুট থাকিব লাগে, হিন্দু মুছলমান সকলোৱে আমি সমিল মিলে ভাতৃত্ববোধেৰে জীয়াই থাকিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। লগতে আমি এই কথাটো আপোনালোকক জনাব বিচাৰি আছোঁ যে উজনি অসমত এই সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ ওপৰত যি আক্ৰমণ নমাই আনিছে, তাৰ অজুহাত লৈ দেখা গৈছে যে একাংশ ব্যক্তিয়ে আৰু একাংশ দল সংগঠনে অখিল গগৈকো সমালোচনা কৰাৰ টাৰ্গেট কৰি লৈছে। বিশেষকৈ আপোনাৰ UDF দলৰ একাংশ নেতা মানে নাম উল্লেখ কৰি ক'বলৈ হ'লে আমাৰ জনীয় সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ কথাই হওক, আপোনাৰ ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলামৰ কথাই হওক, যে UDF দলৰ যিমান ডাঙৰ ডাঙৰ নেতাকৰ্মী আছে সকলোৱে অখিল গগৈক টাৰ্গেট কৰি সমালোচনা কৰি মিছা কথা অপপ্ৰচাৰ কৰি আছে। তেওঁলোকে কৈ আছে যে উজনি অসমৰ সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ ওপৰত যেতিয়া অত্যাচাৰ নামি আহিছে, তেতিয়া অখিল গগৈয়ে হেনো নীৰৱ ভূমিকা পালন কৰিছে বা মৌনতা অৱলম্বন কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে তেওঁলোককো প্ৰত্যাহ্বান জনাব খুজিছোঁ আৰু ৰাইজকো জনাব বিচাৰি আছোঁ যে অখিল গগৈ ডাঙৰীয়াই কেতিয়াও নীৰৱ ভূমিকা পালন কৰা নাই। এজন বিধায়ক হিচাপে, এটা দলৰ সভাপতি হিচাপে বা এজন নাগৰিক হিচাপে যি দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব পালন কৰিছে। কিন্তু আমি দেখিছোঁ যিসকল লোকে অখিল গগৈক টাৰ্গেট কৰি সমালোচনা কৰি আছে, তেওঁলোকে কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ কাৰণে সাহস পোৱা নাই। অথচ আপোনালোকে বা ৰাইজে সকলোৱে বুজি পায় যে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰ প্ৰশাসন আৰু পুলিচৰ। চৰকাৰ প্ৰশাসন আৰু পুলিচ কাৰ হাতত আছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে। আজি উজনি অসমত হোৱা যি পৰিৱেশ, আজি মিয়াৰ নামত হোৱা যি অত্যাচাৰ আৰু নিৰ্যাতন চলি আছে, তাৰ কাৰণে যদি কাৰোবাক জবাবদিহি কৰিব লাগে, কাৰোবাক সমালোচনা কৰিব লাগে, তেতিয়াহ'লে এক নম্বৰতে হিমন্ত বিশ্ব শৰ্মাক আমি সমালোচনা কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি জবাবদিহি কৰিব লাগে, হয় নে নহয়? কিন্তু দেখা গৈছে UDF দলৰ এই মুদা ফুটা নেতাকৰ্মীসকলে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ কাৰণে সাহস পোৱা নাই। তাৰ বিপৰীতে এজন সাধাৰণ বিধায়ক অখিল গগৈক টাৰ্গেট কৰি মিছা কথা কৈ অপপ্ৰচাৰ চলাই আছে। কিন্তু তাৰ পিছতো কৈছোঁ যে হয়, বিধায়ক হিচাপে আৰু এজন নাগৰিক হিচাপে, এটা দলৰ সভাপতি হিচাপে নিশ্চয়কৈ অখিল গগৈ ডাঙৰীয়াও এটা ভূমিকা ল'ব লাগিব আৰু অখিল গগৈ ডাঙৰীয়াই সেই ভূমিকা বিগত সময়ছোৱাত গ্ৰহণ কৰিছে। যেতিয়া ইয়াৰ পূৰ্বে শিৱসাগৰত শ্ৰমজীৱী লোকসকলৰ ওপৰত অত্যাচাৰ নামি আহিছিল, আপোনালোকে নিশ্চয় খবৰ ৰাখিছে, অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ জিলাত শান্তি সম্প্ৰীতিৰ কাৰণে তেওঁ সকলো কাৰ্যসূচী বাতিল কৰি গাঁৱে গাঁৱে শান্তি সমদল কৰি ৰাইজৰ মাজত ঘূৰি ফুৰিছে, যাতে ৰাইজৰ মাজত ঐক্য সম্প্ৰীতি হাতাম পুৰুষীয়া আমাৰ যি বান্ধোন, সেই বান্ধোন যাতে অটুট থাকে। আপোনালোকৰ নিশ্চয় মনত আছে। আৰু অসম বিধানসভাৰ মজিয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই নিজে প্ৰথমে দাবী উত্থাপন কৰিছিলে যে আমাৰ বৰপেটাৰ যি শ্ৰমজীৱী লোকসকলক অন্যায় অত্যাচাৰ কৰিছিলে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিয় কেছ ৰুজু কৰা হোৱা নাই আৰু তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, এই কথাটো কিন্তু অসম বিধানসভাৰ ভিতৰত অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিছিলে আৰু অসম বিধানসভাৰ বাহিৰতো কিন্তু সবলভাৱে এই দাবী উত্থাপন কৰিছিলে। আৰু শেহতীয়াভাৱে যি শিৱসাগৰ সমষ্টিত আপোনাৰ পৰিস্থিতি হৈছে, তাক লৈ কিন্তু আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক সন্মানীয় অখিল গগৈ ডাঙৰীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে, চিতু বৰুৱাহঁতে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকে বিজেপি দল আৰু চৰকাৰৰ হৈ গোলামী কৰি কাম কাজ কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে এনেকুৱা ধৰণৰ অশান্ত কৰিব বিচাৰি আছে। কিন্তু
শিৱসাগৰৰ ৰাইজে কেতিয়াও হিন্দু মুছলমানৰ সংঘাতক প্ৰশ্ৰয় দিয়া নাই। শিৱসাগৰৰ ৰাইজে সদায় সম্প্ৰীতিৰ পক্ষত আছে। গতিকে মই মাত্ৰ আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে মই দুটা সৰু ভিডিঅ' আপোনালোকৰ আগত মই দেখুৱাব বিচাৰিছোঁ। মই অনুৰোধ কৰিছোঁ ফুলচান ভাই সেই ভিডিঅ'টো মোক অন কৰি দিবলৈ। এখন এফআইআৰ কপিখন মোৰ লগতো আছে। এফআইআৰ কপিখনৰ আসামী কিন্তু ময়ূৰ বৰগোহাঁই, পিতা বিপিন বৰগোহাঁই, নাজিৰা বালিঘাটৰ শিমলুগুৰি। তেখেত হ'ল শিৱসাগৰ আপোনাৰ বিজেপি দলৰ সভাপতি আৰু আমাৰ বিৰোধী পক্ষৰ নেতা। তেখেতৰ বিৰুদ্ধে যোৱাবাৰ কণ্টেষ্ট কৰা মানুহজন। সেই মানুহজনে এই আপোনাৰ ময়ূৰ বৰগোহাঁই নামৰ মানুহজনে ৰাতি 10:30 বজাত তেওঁ নিজে কাম কৰিবলৈ লৈ যোৱা 13গৰাকী শ্ৰমিকক লেঙিবৰ জিপিৰ এটা স্কিল ডেভেলপমেণ্টৰ 10 কোটি টকাৰ এটা কাম CM ছিগনেচাৰ প্ৰজেক্টৰ কামত তেওঁ খটুৱাইছিলে। 15 লাখ টকা দিবলৈ বাকী আছিলে। তেওঁ পইচাটো নিদি সেই শ্ৰমিকবিলাকক ৰাতি মাৰপিট কৰি তাৰ পৰা খেদি দিছে। তাৰ ভিডিঅ' উলিয়াই গোটেই ভাইৰেল কৰিছে। আৰু সেই ঘটনাবিলাক এতিয়া ঘটি গোটেই উজনি নামনি গোটেই হাৰিফালে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া যেতিয়া বৰপেটা থানাত এখন এজাহাৰ দিছে, এতিয়া পৰ্যন্ত এজাহাৰখন ৰেজিষ্টাৰ কৰি দিয়া নাই। OC কুশেশ্বৰ নাথ আছে, তেখেতক বাৰম্বাৰ কৈ থকাৰ পাছতো এই এজাহাৰখন এতিয়ালৈকে কৰি দিয়া নাই। এইটো অসম বিধানসভাৰ ভিতৰত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে। সেই বিধানসভাত নিশ্চয় হাফিজ ৰফিকুল ইছলামো উপস্থিত আছিলে বা আমাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামো উপস্থিত আছিলে। তাৰপিছতো তেখেতসকলে কেৱল ৰাজনৈতিক স্বাৰ্থৰ কাৰণে মানুহৰ মাজত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে কৰি আছে। আৰু আপোনালোকে এটা কথা জনাওক যে সেই শ্ৰমজীৱী লোকসকলৰ কাৰণে যিটো এফআইআৰ দিয়া হৈছিলে, সেই এফআইআৰটো নিজে অখিল গগৈ ডাঙৰীয়াই ৰাতি ফোনত অনলাইনত থাকি আমাৰ চেঙা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী অধিবক্তা কাজী নাজিমুল হকৰ জৰিয়তে বৰপেটা সদৰ থানাত এফআইআৰ কৰা হৈছিলে। সেই গোটেইখিনি কাম আমাৰ মানুহে কৰিছে, আমাৰ ল'ৰাই কৰিছে। আৰু এই কেছখনৰ যেতিয়া তদন্ত চলি আছিলে, সেই মানুহখিনিক লৈ শিৱসাগৰ লৈ যোৱা পৰ্যন্ত কাম আমাৰ ছাত্ৰ মুক্তিৰ নেতা আলামিন হকৰ নেতৃত্বত কৰা হৈছিলে। নিশ্চয় আপোনালোকৰ সেই কথা মনত আছে। এতিয়া মই আপোনালোকৰ একেবাৰে শেহতীয়াভাৱে বৰ্তমান উজনি অসমত যিটো ঘটনা চলি আছে চিতু বৰুৱাতে, তাক লৈ অখিল গগৈ ডাঙৰীয়াই কি কৈছে সেই কথাটো আপোনালোকে এবাৰ শুনাব বিচাৰে। তুমি যিবিলাক কৰি আছা এক ছেকেণ্ড, চিতু বৰুৱাক আহ্বান জনাইছো যে চিতু ভাই, তুমি যিবিলাক কৰি আছা এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ উচতনি কৰি আছা। অসমৰ চব মানুহে বুজিছে। জাতীয় সংগঠনৰ নামত তোমালোকে বিজেপিক সহায় কৰিবৰ কাৰণে আৰু শিৱসাগৰক অস্থিৰ কৰিবৰ কাৰণে তোমালোকে যি চক্ৰান্ত ৰচিছা, এইটো অসমৰ মানুহে বুজি উঠিছে। আজি সেইকাৰণে ইউনিছ তামুলীকো শিৱসাগৰৰ মানুহে ছাপৰ্ট দি দিয়ে আৰু চিতু বৰুৱাকো কোনেও ছাপৰ্ট দি দিয়ে। আপোনালোকে খাটাং থাকক। শিৱসাগৰৰ মানুহসকলো আমি একতাৰ পক্ষত, সমন্বয়ৰ পক্ষত থকা মানুহ। ইয়াত নাই ইউনিছ তামুলী, না চিতু বৰুৱা। কোনো ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক শক্তিক আমি কোনো পধ্যে কেতিয়াও ছাপৰ্ট নকৰোঁ। আৰু শিৱসাগৰৰ ৰাইজ সদায় জয় হ'ব। শিৱসাগৰ ৰাইজৰ মাজত সদায় সমন্বয় থাকিব, সদায় সম্প্ৰীতি থাকিব। আপোনালোকৰ জৰিয়তে তেখেতসকলকো প্ৰত্যাহ্বান জনাইছোঁ। আৰু ৰাইজ যাতে মিছা কথাত ভুল নাযায়, অপপ্ৰচাৰৰ বলি নহয়, তাৰ কাৰণে এই কথাখিনিও আপোনালোকৰ জৰিয়তে আমি জনালোঁ।